পাখি এই মন পাখি লগা মোর মন পাখি মেলি যায় উৰি ভিডিঅ' হেৰি আপোনাৰ মাল গেলা দাম নকমে আৰু এতিয়া ন দাদা হে আৰু ফুল ল'লে কমাই দিয়ে নে আপুনি এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ। নগাঁও ডাকলগাঁৱত ড্ৰাগছৰ বাবে মৃত্যু জয়ন্ত কুমাৰ দাস নামৰ যুৱকৰ। মঙলবাৰে পুৱা অধিক ড্ৰাগছ সেৱনৰ বাবে মৃত্যু হয় যুৱকজনৰ। উত্তেজিত স্থানীয় ৰাইজে ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত লোকৰ ঘৰ ভাঙিবলৈ ঘেৰাও কৰে। পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিৱেশ। বৰ্তমান যুৱকজনৰ মৃতদেহ NMC-লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰক্ষীয়ে। ঘটনাটো আমাৰ ইয়াৰে এজন ল'ৰা যুৱক আমি বিকি বুলি মাতো। ল'ৰাজনে ভাল গানো গাইছিলে, গীটাৰ বজাইছিলে, পিছত এই ড্ৰাগছৰ আসক্তিত পৰিলে। তাৰপিছত এতিয়া ভিডিঅ' এটা পালো যে যোৱাকালি ৰাতি তাৰ মৃত্যু হ'ল। ভিডিঅ' এটাত পালো যে তাক ড্ৰাগছ খাবলৈ যোনে দিছে, আমাৰ এতিয়া ড্ৰাগছ বেছি আপুনি চাওক চবকে ডাঙৰ ঘৰটো তাৰেই একো নকৰে, ড্ৰাগছ বেচে ডাঙৰ ঘৰটো তাৰেই। আপুনি এইফালে যাওক দুই তিনি জেগাত ভৱেনক যাওক, ভৱেনে 2-3 জেগা মাটি কিনে ঘৰে মাটিয়ে কিনে। সিহঁতক দেখি মানে ইঘৰক দেখি সিঘৰে ইমান ধনী হৈ গ'ল, ইঘৰ দেখি সিঘৰে তেনেকৈ তাৰ ককায়েকটো নিজেই ড্ৰাগছ বেচিব লৈছে আজিকালি। সেইকাৰণে ভাবিছোঁ উচিত শাস্তি হ'ব লাগে আৰু এনেকুৱা শাস্তি হ'ব লাগে যে আমাৰ গাঁৱৰ পৰাই যাতে তেওঁলোকক কথা বহিষ্কাৰ কৰিব পাৰোঁ, তেওঁলোকৰ ব্যৱস্থা কৰি দিব লাগে। আমি বিচাৰিছোঁ তেওঁলোক বৰ্তমান পলালে, তেওঁলোকৰ ঘৰবিলাকত যাতে আমি তলা মাৰি দিব পাৰোঁ, যাতে সেই তলাটো তেওঁলোক খোলা সময়ত যদি আহে ৰাইজক সুধিব লাগিব, ৰাইজে তেতিয়া পুলিচক চমজাই দিব। ড্ৰাগছৰ বৃহৎ মানে অসমৰ ভিতৰত চবকে ডাঙৰ বৃহৎ সাম্ৰাজ্যখন আমাৰ ইয়াতে আছে। মই যোৱা আমাৰ দক্ষিণ হাবঙৰ ডাকোৱাল গাঁও বুলি কয়। এই বিচাৰ তেওঁলোকে উচিত শাস্তি পাব লাগে আৰু আমাৰ গাঁওখন ড্ৰাগছমুক্ত হ'ব লাগে, যাতে এনেকুৱা শাস্তি পাব লাগে যাতে পিছৰ তেওঁলোকে যাতে ড্ৰাগছ বেচিবলৈ সাহস নকৰে। আৰু এটা কলীয়া, ভৱেন, ৰাজা, মুনিন্দ, এইফালে কোন আৰু টুনা, ববুলা, লোৱা, এই বহুত আৰু তেনেকুৱা। তাৰমানে ইটোক দেখি সিটোৱে, সিটোক দেখি সিটোৱে, ইটো দেখি ই ধনী হৈ গ'ল ময়ো বেচোঁ। আৰু ভয় নাইকিয়া হৈ গ'ল সিহঁতৰ, কাৰো প্ৰতি ভয় নাইকিয়া। আৰু এতিয়া আপুনি এইটো ৰাস্তাত ৰাতিটো আহিবলৈ ভয়। মই পৰহিদিনাখন এটা ল'ৰাক কিবা এটা কওঁতেই সি মোক কৈছে তোক য'তে পাম ত'তে মাৰিম। এইজন আমাৰ গাঁৱৰ সভাপতি, তেওঁক কয় গাত এচিড ঢালি দিব। তাৰমানে ভয় বান্ধি নাই, তাৰ মেইন কথা তেওঁলোকৰ পুলিচলৈ ভয় নাই, প্ৰশাসনলৈ ভয় নাই। আৰু ধৰি নিয়ে, এৰি দিয়ে, ইয়াত কয় যে পইচা দিলোঁ আৰু পইচা লাগিলে কি লাগে, পিছদিনাখন আৰু ডবল বেপাৰ কৰা আৰম্ভ কৰি দিয়ে। আমি ৰাইজৰ ফালৰ পৰা আজিলৈকে বহুতবাৰ লৈছোঁ, তেওঁলোকৰ নামঘৰত শপত খুৱাইছোঁ, লিখিত লৈছোঁ। তাৰপিছত আমি তেওঁলোকক এতিয়া এঘৰীয়া কৰিলোঁ, তেওঁলোকৰ ঘৰৰ মানুহ মৰিলেও নাযাওঁ, আমি এঘৰীয়া কৰিলোঁ, তথাপিও তেওঁলোকৰ লাজ নাই। যিজন ভৱেন নামৰ মৰিলে ড্ৰাগছ বেচে, তাৰ ল'ৰাটো আজি 1 মাহ 1.5 মাহ হৈছে মৰিছে, তাৰপিছত বেছি আছে ড্ৰাগছ খাই মৰিছে। যিটো ববুলা বুলি কয় বেচে, তাৰ যিটো ভায়েক সেইও ড্ৰাগছ খাই মৰিছে, তথাপিও বেছি আছে। কি কৰিব এতিয়া? নিজৰ ল'ৰা ছোৱালী মৰিলেও যদি সেয়া নকৰে আমাৰ ঘৰত শুনিব। এতিয়া বিহিত ব্যৱস্থা প্ৰশাসনেই ল'ব লাগিব, তাৰ বাহিৰে কোনো উপায় নাই। ভয় ভাৱ দি কুটিয়ে যদি তাৰমানে কি কৰিব পাৰিবি চাই নমে বা আহিবি ঘৰৰ ভিতৰত এনেধৰণৰ দিয়ে আৰু এচিড ঢালি দিয়াৰ কথা কয়, এচিড ঢালি দিব।
যিহেতু আপুনি ৰাইজৰ মূল মানুহ হিচাপে দায়িত্বত আছে মানে আপোনালোকে এনেকুৱা কাম মানে বন্ধ কৰিবলৈ গ'লে আপোনালোকক মানে ভয় ভাবে যদি আমি আইনৰ ওচৰত কেইবাখনো আমি দৰখাস্ত দিয়া আছে সেই দৰখাস্ত তেখেতসকলে গ্ৰাহ্য কৰা নাই ইয়াৰ আগতো এবাৰ তেনেকৈ আমি দিয়াৰ পিছতো আমি ৰূপক শৰ্মাৰ পৰা আমি লিখাই পেলাই এবাৰ তেনেকুৱা এটা অপাৰেশ্যন এটা কৰাইছোঁ আৰু গতিকে এতিয়াও আমি ৰাইজে কৈছোঁ যদিও প্ৰশাসনে আহিছে প্ৰশাসনে তেখেতসকলক ৰক্ষণাবেক্ষণে দিছে কি কৰে পিছত দেখা যাব আমি দিয়া আছে এইবিলাক কোনো কাম নকৰে আমি ৰূপক মুখ্যমন্ত্ৰীৰ ওচৰত আমি এতিয়ালৈকে যোৱা নাই আৰু তেনেকুৱা সমস্যা যদি আহে আমি আগবাঢ়িবলৈ প্ৰস্তুতি হওঁ সংবাদ মাধ্যমৰ যোগেদি আপুনি কি অনুৰোধ জনাব মুখ্যমন্ত্ৰীক আমি সংবাদ মাধ্যমত আমি জনাবৰ কাৰণে চেষ্টা কৰিম আগন্তুক সময়খিনি আগন্তুক গাড়ীখনৰ কাৰণে ড্ৰাগছ মুক্ত হ'ব লাগে আৰু এইটো আমি বিধায়ক আমাৰ সদৰৰ আমি সকলোকে আমি জনাইছোঁ তেখেতসকলকো জনোৱা আছে ঘটনাটো কি হৈছে মানে আপোনাৰ মোৰে ঘৰৰ কাষৰে ল'ৰা এটা ভাইটি এটা আপোনাৰ যোৱাকালি ৰাতি 10টা বজাত তেওঁ ঢুকালে মানে বেজী মাৰি ঢুকাইছে ড্ৰাগছৰ যিটো বেজী সেইটো মাৰি ঢুকাইছে আৰু এইখন গাঁৱতে আপোনাৰ একে আজি 4-5 বছৰৰ পৰা ধৰি 6-7 ঘৰ মানুহে ড্ৰাগছৰ মানে এটা ডাঙৰ বেহা চলাই আছে মানে নগাঁৱৰ ডিষ্ট্ৰিক্টৰ ভিতৰত ক'ব গ'লে চবতকৈ ডাঙৰ বেহাটো যদি হয় ইয়াতে হয় এই ঢাকল গাঁও দক্ষিণ সৰ্বগাঁও ঢাকল গাঁৱতে হয় জয়ন্ত কুমাৰ দাস ওৰফে বিকি বয়স আপোনাৰ 28 বছৰমান বয়স হ'ব ড্ৰাগছ এডিক্টেড আছিলে আপোনাৰ মই অলৰেডি আপোনালোকৰ সংবাদ মাধ্যমত মই এটা ভিডিঅ' দিছোঁ যিটো ভিডিঅ' সিয়ে মোক আনি দিছিলে যেতিয়া তাৰ পইচা নাথাকে সি সিহঁতৰ ঘৰত বাকী খুজিব যায় আৰু সেই মানুহবোৰে বাকী নিদিয়াৰ ফলত কি হয় যিটো পেডলাৰটোৰ কলীয়া মুদৈ সি তাক গান গাবলৈ দিয়ে গান গাব দি পেলাই তাক ড্ৰাগছ অলপ খুৱায় মই অলৰেডি ভিডিঅ' আপোনালোকৰ সংবাদ মাধ্যমত দিছোঁ আৰু মই পুলিচ অফিচাৰজনকো দিছোঁ মানে কলীয়া দাস মুনমুন ADB কলেজ আছে ল কলেজ আছে আপোনাৰ পুলিচে আপোনাৰ এজন অফিচাৰক মই ভালেই দেখিছোঁ কিন্তু আগৰ অফিচাৰ কেইজনক মানে কি হয় নিয়ে আগবেলা নিয়ে পিছবেলা এৰি দিয়ে এই যিটো কলীয়াৰ ৱাইফক তেওঁক মই বাকচৰ ফুটি পাইছে সংবাদ মাধ্যমে বাতৰিও কৰিছিলে আমি খুব ভাল পাইছিলোঁ নাই এইবাৰ সোমালে বোলো মই 4টা বজাত দেখিছোঁ তেওঁ টমটমত আহি পেলাই ঘৰ পালেহি তেতিয়া সেইজন অফিচাৰ হয়তো চাগে পইচা পাতি লৈ কিবা লেনদেন কৰিয়ে এৰি দিব লাগিব তেনেকুৱা কথা নহয় আজিকালি 6টা মাৰিলে মানুহ 15-20 দিনৰ কাৰণে সোমাই যায় আৰু ইয়াত ড্ৰাগছৰ টেমা সহ পাই পেলাই পিছবেলা এৰি দিয়ে আৰু এই অফিচাৰজনে আমাক আশ্বাস দিছে যে তেওঁ উচিত তদন্ত কৰিব আৰু ভাল লাগিছে তেওঁ কোৱাৰ কাৰণে এই কথা আজি কাৰোবাক ধৰিছে আপোনাৰ কলীয়া মুদৈটো পলালে কলীয়া মুদৈ ঘৈণীয়েকক ধৰিছে আৰু আপোনাৰ মুনমুন দাস মুনীন্দ্ৰ দাস পলালে ৰাজা দাসৰ ৱাইফ পলালে লোৱা মুদৈ ঘৈণীয়েকো পলালে আৰু আপোনাৰ ভৱেন পলালে ভৱেনৰ ঘৈণীয়েক আৰু ভৱেনৰ পুতেকক ধৰিছে আৰু ডাঙৰে ল'ৰাৰ দুটা ভুলা দাস আৰু কিবা টুনা দাস নে বুলি কয় এহেঁত কেইটাও পলাই আছে কমপ্লিট ড্ৰাগছ ব্যৱসায় একদম আপোনাৰ মানে এটা বেলেগ বেহা আপুনি দেখিছে এতিয়া এজন ধৰি লৈ গ'ল আপোনালোকৰ মুখৰ আগতে ধৰি লৈ গ'ল কোনো কথা নাই বতৰা নাই ডাইৰেক্ট আহে অপেন নিয়ে কোনোবা এখন দোকানত মানুহ এটা চিগাৰেট কিনিব গ'লে অকণমান লুকুৱাই চুকুৰি কিনে কোনোবা ডাঙৰে দেখিব বা কিবাই দেখিব গ'লে কিবা ভয় কিনে সিহঁতৰ কোনো ভয় সংখ্যা একোৱে নাই জানে আমাৰ যিকেইখন ড্ৰাগছ বেচে সিহঁতে গুণ্ডা ফুটি মানুহ সিহঁতক কিবা কৰিলে সিহঁতক মোকে আজি ৰাতিপুৱা ভাবুকি দিছে অলপ হেৰি কৰিবলৈ আহোঁতে তোক চাই ল'ম মই তেতিয়া কৈছোঁ আপুনি মোক মাৰিব নোৱাৰে কিয় কাৰণে মানে আপুনি মাৰিব নোৱাৰে আপোনাৰ গিৰিয়েকো মাৰিব নোৱাৰে আপোনাৰ ল'ৰা ছোৱালীও মোক মাৰিব নোৱাৰে আপোনাৰ জোৱাইটো পৰ্যন্ত মোক মাৰিব নোৱাৰে তোক মাৰা মানুহ আছেতো মানে এতিয়া মই গম পালোঁ এতিয়া মই ভাবুকি দিছে মই এতিয়া গম পালোঁ মানে অলৰেডি মোক চুপাৰি দিব মাৰিবলৈ